কালি নৌশাফিনৰ ভিডিঅ'টো চাব দেই চবে। ফাৰ্ষ্টত আসসালামু আলাইকুম, মই ইউটিউব ফেমিলি, আপোনালোকে কেনেকৈ আছে? আশা কৰিছোঁ মই ভালে আছে। আপোনালোকৰ দুৱাতে আমি চব ভালে আছোঁ গোটেইকেইটা। এতিয়া আজিৰ ব্লগটো মই এতিয়াৰ পৰা ষ্টাৰ্ট কৰিলোঁ আৰু আপোনালোকক দেখাবলৈ আহিলোঁ ক'লে যে আমাৰ ফুলবিলাক ধুনীয়া হৈ আছে নে নাই। সেইটো চব ধুনীয়া হৈ আছে, এতিয়া ভাল লাগি আছে ন, চাওকচোন। এইটো গছৰ পৰা পৰিলে গোলাপ ফুলটো চাওঁ, একদম বহুত ধুনীয়া কালাৰ আহিছে। এইটোহে পূৰা মেলিছে, এতিয়ালৈকে পূৰা মেলা নাই, পূৰা ফুল ফুলিব আৰু ধুনীয়া বাকী এইটো চাইটো ইয়াতে বহি, ইয়াতে ওপৰত কাউৰী বহে, কাউৰী বহি বহি ইয়াতে ওপৰত কাউৰী বহি বহি ইয়াতে একদম লেতেৰা কৰি ৰাখিছে ফুল গছৰ ওপৰত। আৰু এইটো চব টাবৰ ওপৰত দিয়া হৈছে, কিন্তু ইমান ধুনীয়া হৈছে ফুলটো। তাৰ খাচাটো দেখাই পোৱা নাযায়, এনেকুৱা হৈছে না, ভাল লাগে। চাৰিওফালে এনেকুৱাই হৈছে। আৰু এইটো চব অলপ বেছি পানী হৈছে নেকি, এনেকুৱা লাগি আছে, মৰি যায় আছে। এইটো বহুত ধুনীয়া আছিলে। এইটো চব, এইটোতো বহুত ধুনীয়াকৈ কালাৰ হৈছে আৰু ফুল বহুত গজিছে না। ফাৰ্ষ্টৰ দিনত ইমান ফুল নাছিলে, এতিয়া বহুত ফুল আহিছে। আৰু একবাৰ মই আপোনালোকক পূৰা আমাৰ ওপৰৰ চব্জি খেতি আৰু ফুল আছে, যিমান যি আছে মই দেখাইলোঁ। এইটোতো ফুল লাগিছে। চব্জি আজিকালি নাই ইমান, এইটো চব পচি যাই আছে চব। কিয় বা পানী লাগিল নেকি বেছি, না এই সাৰ দিছিলে, মোৰ হাজবেণ্ডে সাৰ দিছিলে, সেইটোৰ কাৰণেই নেকি, গম নাপাওঁ। এইটো পচি যাই আছে। আৰু এইটো চব জলকীয়া গছ পুতিছিলে। পিঁয়াজ চাওক, পিঁয়াজৰ পাত আৰু ধনিয়া পাত আজি লৈ যাম। বহুত ডাঙৰ ডাঙৰ হৈছে পাতবিলাক, তলৰবিলাক মৰি যায় আছে পাত। ইমান ধুনীয়া হৈছে না, ধুনীয়া বেঙেনা চাওক, এইটো বহুত ডাঙৰ ডাঙৰ হয় বেঙেনা। এটা আৰু এল'ভেৰা আছে, আৰু এইটো শেৱালি ফুলৰ গছ হয়, গুটি লাগিছে চাৰ। আৰু মই ফুলকবি আৰু কি বন্ধাকবি এইবিলাক দেখাওঁ। আৰু এই চাওক ফুল, ধুনীয়া ফুল লাগিছে। এইটো বন্ধাকবি, এইটোও বন্ধাকবি, ধুনীয়া হৈ আছে। হাজবেণ্ডটো গুচি গ'ল, অহাৰ পিছতে চাওঁ এইবিলাক ওপৰৰ পৰা পচি যাই আছে, খাবই লাগিব দেখোন। পচি যাই আছে, খাব লাগিব। এইটো আৰু এটা চব পচি যাই আছে, মাক ক'ব লাগিব, মা আছে ওপৰতে। এইটো চব ফুলকবিবোৰ দেখোন এতিয়ালৈকে টিকি আছে, ধুনীয়াই আছে। এইটো চাওক, ইমান ধুনীয়া কালাৰ চাওক আহিছে না। এইটো আৰু এটা আৰু আছে, সেইটো সৰু সৰু লাগি আছে। এইবিলাক ফুলকবি
মা মা আৱাজ শুনি আছে। চাওঁ মই ৰাজমাহ দালি বনাম আজি, ৰাজমাহ দি আৰু লাই শাক দি। সেইকাৰণে ৰাজমাহ চিলালোঁ ইয়াতে বহি বহি। এইটো চাওঁ ৰাজমাহ বাকলি পেলাইছোঁ আৰু মোৰ কুলত আছে কোন চোৱা। এইটো টোপনি যাব এতিয়া, চাওঁ কান্দি আছে। এইটো টোপনি মাৰি আছে, এই চাওঁ এনেকুৱা কৰে ঝাপ মাৰি থাকে। এইটো টোপনি মৰাম। এইটো কি হয়, এইটো কি হয়? উইব বুলি আজি দালি আৰু লাই শাক দি ধুনীয়াকৈ মাছেদি বনাই টেষ্টি টেষ্টি কৰি কিনে খাম আমি। তুমি খাবা? 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 এইটো কি হয়? কি হয় আমু? কি হয়? ইয়াতে ৰাখিলোঁ আৰু এইটোক টোপনি মাৰাই দিওঁ, তাৰপিছত আকৌ ষ্টাৰ্ট কৰিম আৰু মই বস্তু। চাওকচোন, আগতে আমি কি কৰিছিলোঁ, সৰুত আগতে কাটেদি বনাই দিছিলে আমাক। আমি লাটম বুলি কৈছিলোঁ। আৰু ইমান ঘূৰি থাকে, মই দেখাই আছোঁ যদি পাৰোঁ আৰু। নাফিছা কুলতে আছে মোৰ। চৰু কৰো কৰো মাম্মা, ৱাও সৰু ইমান ঘূৰি থাকে নাই। এইটো ক'ত আছে ক'ত আছে ক'ত আছে? ৱাহ ৱাহ ৱাহ, দেখো ইমান খেলিছিলোঁ মাম্মা আমি সৰু থাকোঁতে। আগতে সৰু থাকোঁতে খেলিছিলোঁ এইটো দি। এইটোতো নাছিলে, কাটেদি বনাই দিছিলে আমাক। আমি ধুনীয়াকৈ খেলিছিলোঁ। আৰু সেইটো ৰছী এটা দি কেনে বান্ধিছিলোঁ আৰু ৰছীটো টান মাৰি কেনে ঘূৰাই কেনে দিছোঁ। বাপৰে বাপ কি ফূৰ্তি। নাফিছা গা ধুই লৈছে, এতিয়া ক্ৰীম লগাই আছে। মই গা ধুই লৈছোঁ। আমু এইটো চাওঁ, এই কাপোৰযোৰ মই ভাবি আছোঁ অলপ ডাঙৰ হয়, তেতিয়াহ'লে ৰাখি দিওঁ। অহা বছৰ পিন্ধাম অলপ ডাঙৰ হয় বুলি। আজি পিন্ধালোঁ দেখাব পাৰে, একদম সৰু হৈ যায় আছে। আজি যদি নিপিন্ধালোঁ হয় আৰু পিন্ধাবই নোৱাৰি। চাওঁ আল্লাহ 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 কৰি আছে নেকি আমু? আল্লাহ দিয়া আল্লাহ দিয়া আল্লাহ দিয়া। নানুমণি কেনেকৈ কৰে? দিয়া আল্লাহ দিয়া আল্লাহ দিয়া। আল্লাহ আল্লাহ আল্লাহ। নানুমণিৰ নিচিনা কৰাচোন। নানুমণি এনেকুৱা কৰে। হে, এতিয়া চাওক, মই ৰাজমাহ দালিটো বনাই আছোঁ। ৰাজমাহ আৰু এইটো লাই শাক। ৰাজমাহটো আগতে সিজাই লৈছোঁ, সিজি গৈছে। এতিয়া মই সেইটো দিলোঁ আৰু মোৰ বহুত ভাল লাগে। আৰু মাছ আনিব দিছিলোঁ, মাছ অনা নাই, চাওঁ বা কি কৰে। এই আমাৰ বাবা তাকে মাছ বিক্ৰী কৰে, তেওঁক কৈছিলোঁ আনি দিবৰ কাৰণে। কি কৰে। এতিয়া এনেকুৱা কৰি কিনে ল' ফ্লেমত থৈ যাম, কাৰণ নোৱাৰিম এতিয়া। নাফিছা টোপনি মাৰিব বোলে। এইটো এনেকুৱা কৰি কিনে ৰাখি থৈ যাম আৰু লাহে লাহে হৈ থাকক। বাঢ়াই দি থৈ গ'লেতো এইটো টোপনি মাৰাব যাওঁতে অলপ টাইম লাগিব না। তো এনেকুৱা কৰি কিনে থৈ যাম। লাহে লাহে হৈ থাকক মোৰ খানাবোৰ। আৰু মই এতিয়া ঢাকি দিম। ঢাকি দিলোঁ। আৰু এইটো চাওঁ ইয়াতে কি আমু, কি চলো ব'লা ব'লা, টোপনি মাৰিবা তুমি। আহা, আজি নৌশাফিন কি বনাই আছা? পাস্তা বনাই আছা? মোৰ মানে কি কয়, বেষ্ট ফ্ৰেণ্ড ৰেনা খান্ডাৰে চবে তাই মানে একটু আচল নাম নহয়, চবে মাতে। তাই ইমান মজা টিফিন আনে, সেইকাৰণে মই আজি তাৰ পৰা ৰেচিপি খুজিছিলোঁ। তাই দিছে, মানে তাৰ পাপাই দিছে মোৰ আংকুলে। আচ্ছা আচ্ছা, তোমাৰ আংকুল। তো তুমি বনাব পাৰিবা ৰেচিপিটো? শুনিছা তো? পাৰিবা? বাহ, চাওঁ মই গেছটো জ্বলাই লোৱা। এইটো জ্বলাবা না ডাঙৰটো জ্বলাবা? এইটো জ্বলাও। বাহ, ভেৰি গুড। বাহ, নৌশাফিন এতিয়া বনাই আছে। চাওঁ, গেছটো বঢ়াই দিয়া। ইমান সময় দিলে কেনেকুৱা হ'ব? পুৰা বঢ়াই দিয়া, বইল হ'ব লাগিব না।
বনাই এইটো দিছোঁ অঁ আৰু ভণ্টিক লৈ কেনে মই পাৰা নাই সেইকাৰণে তুমি লাগিছা না আমাৰ ৰেচিপি ক'ব আৰু মই বনাম তেতিয়ালৈকে তোমাৰ শিকাও হৈ যাব হয়নে আৰু এইটো কি হ'ল মা তোমাৰ কি হৈছে আকৌ এই চালাড হ'ব এইটো বইল হৈ যাওক বাকীখিনি পিছত দেখাইছোঁ আচ্ছা তুমি বাটাৰ চিজ চব লৈ আহিলা ইয়াতে ৰ'বা ৰ'বা এইটো নালাগে বেলেগ আছে নহয় বাটাৰ এইটো নখুলিবা এইটো নতুন হয় এই চোৱা এইটো আৰু এটা আছে ইয়াতে আৰু এটা আছে মইতো দেখাও পোৱা নাছিলোঁ এইটো আছে নহয় তে সেইটো নিকেনে সোমাই থৈ দিয়ে ফ্ৰিজৰ ভিতৰতে হ'ব থাকক এইটো এনেকৈ ৰাখি দিয়া মা ভিতৰতে আৰু এইটো জাগাৰ বস্তু জাগাত ৰাখি দিয়া এইটো ছেকেণ্ড কি অঁ, অঁ, আছিলে অঁ। আটা মই দিম বা আজি পুৰা নৌচাফ্ৰিনে বনাব চাবা হে এইটো পিঘলিয়ে গ'ল ইমান সেইকাৰণে ফ্ৰিজতে ৰাখিব লাগে একদম লাষ্ট হ'লে কি হয় জানা এইটো খোলোতে গলি যায় যে পাৰা নাযায় এইটো তই আহা ফ্ৰিজতে যেতিয়া দিবা তেতিয়াহে কৰিবা আগতে বইল হ'ব দিয়া না বা লাৰিব নালাগে ইমান লাৰিলে গলি যাব না মই নাফিছাক এতিয়া আপেল দি আছোঁ তাইক কি কেনেকুৱা দিলে গ্ৰাইণ্ড কৰি কেনে দি যদি নাখায় তাৰপিছত কি কৰি কেনে বইল কৰি কেনে দিলেও নাখায় তাইক এনেকুৱা দিব লাগিব তাৰপিছত আপেলটো দেখাব লাগিব বোলে যে আপেল দি আছোঁ মই তেতিয়াহে মুখখন না কৰি কেনে ল'ব আৰু চাব নহ'লে নলয় ফাৰ্ষ্টত মই দিছিলোঁ নেদেখাই কেনে দিছিলোঁ মুখত নল'লে তেতিয়া আপেলটো দেখালোঁ এনেকুৱা বোলে আপেল দি যাওঁ তেতিয়াহে লৈছে বহুত চালাক হয় ছোৱালী এতিয়া খাই আছে এতিয়া খাব এনেকুৱা চামুচ দি দিব গ'লে কি হয় অলপ কি মোটা ওলাই যায় তাইৰ গলত লাগি যায় সেইকাৰণে নখে দি এনেকুৱা দিওঁ যদি তেতিয়া ধুনীয়াকৈ খায় আৰু একদম চফ্ট হৈ কেনে হয় আৰু আমাৰ বইল হৈ গৈছে নেকি অলপ বাঢ়াই দিয়াচোন কি গেছটো বাঢ়াই দিয়া গেছৰ জালটো বাঢ়াই দিয়া নৌচাফ্ৰিন সিফালে বনাই আছে পাস্তা বাবা আজি ফাৰ্ষ্ট টাইম নৌচাফ্ৰিন আপেল খাই আছা দেখোন তুমিতো আপেল নোখোৱাই হা ভাল কথা খাব লাগে অঁ ধুনীয়াকৈ ঢালা বা নৌচাফ্ৰিনৰ পাস্তা আজি কোনে খাব আহক নৌচাফ্ৰিন পাস্তা বনাই আছে এইটোত ৰাখা এতিয়া এইটোত ৰাখা অঁ এইটো হৈ যাব তো এইটোতে ৰাখা মই কৈ আছোঁ তাতে পানী ঝৰিব না অঁ এনেকুৱা ৰাখি দিয়া তাৰপিছত আমাৰ গেছটো অন কৰা আকৌ সৰুটোত নে ডাঙৰটোত ডাঙৰটোত দিয়া ভেৰি গুড য়েছ অলপ গৰম হ'ব দিবা না কেৰাহীটো অলপ গৰম হৈ লওক তাৰপিছতে বাটাৰ দিব দি থৈ দিয়কচোন নৌচাফ্ৰিন এতিয়া কি দিব আপোনালোকে চাই লওক বা মই ভয় খাই গৈছোঁ তুমি না কি কৰা ৰে বাবা নৌচাফ্ৰিন এতিয়া দি আছে বাটাৰ অলপ বেছি কৰি দিয়া বাবা দিম আগতে চিপটো যাওঁতে সৰু চামুচ এটা দিয়া দিয়া বা নৌচাফ্ৰিন ঢালিছে এতিয়া পাস্তা য়েছ ভেৰি গুড তাৰপিছত কি দিবা তুমি এতিয়া তুমি আংকুলে কেনেকুৱা কৈছে তাৰপিছত গাখীৰ আচ্ছা দিয়া এইটো দি দিয়া দিয়া বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম দিয়া ৰ'বা অলপ ৰাখিছা আচ্ছা এতিয়া তুমি কি দিবা চিজ দিবা না আটা আচ্ছা আংকুলে কৈছিলে ময়দা না তুমি অলপ কি দিবা আটা হালকা চা মানে অকণমান দিওঁ দিয়া চাৰিওফালে দি কেনে লৰাই দিয়া লাৰি দিয়া এতিয়া নৌচাফ্ৰিনক কোনে পায় বনাব পাৰে আৰু শিকিলে আৰু দেই অঁ তুমিও কৰিবা তুমিও বনাবা মা চাপে খুৱাই আছিলোঁ লাহে হ'ব পাৰে এতিয়া অলপ কি কৰি দিবা নেকি
কি এই ঢাকি দিবা নেকি এইটো ঢাকনি দি আংকুলেতো কোৱা নাথাকিব কাৰণে আচ্ছা আংকুলে ক'ব লাগিব তেতিয়াহে ঢাকনি দি ৰাখিবা চাওঁ অলপ চব বইল ভালখিনি হৈছে না আৰু অলপ আহি যাব আৰু ভিতৰতো সোমাব লাগিব না ঠিকে আছে হাত পুৰা পানী পানী হৈ গৈছে পানী পানী হৈ গৈছে হাত খানা বনাওঁতে এনেকুৱাই হয় আমাৰো হয় এনেকুৱা বুজি পালা লাৰি দিবা ধুনীয়া হৈ আছে আংকলে কিন্তু বহুত মজাৰ মজাৰ খানা বনায় মজা মজা খানা বনায় আংকুলক থেংক ইউ কৈ দিবা দেই মই কৈছিলোঁ কৈছা আংকুলৰ পৰা ৰেচিপি শিকি আহিছে ভিডিঅ' কল কৰি কেনে শিকিছে না নুচাফে তুমিও কম নহয় দেই মেল্ট হৈ যাব তেতিয়া তুমি যে শ্লাইচ আনিছিলা সেইটো ঠিক শ্লাইচটো তুমিতো কি কৰবা সেইটোতে এই ব্ৰেডৰ ভিতৰতে দি কেনে খোৱা না সেইকাৰণে মই ক'লোঁ এইটোৱে লৈ আহা এইটোতে হৈ যাব এইটো মেল্ট হৈ যাব ৰ'বা অলপ টাইম লাগিব এইটো কি দিলা কৈ দিয়া আগতে এইটো চিজ আৰু এটা আচ্ছা তেতিয়া আৰু এটা আমাৰ এইটো মই মেল্ট কৰিম তুমি মেল্ট কৰিবা মেল্ট হ'ব অলপ টাইম লাগিব মেল্ট কৰোঁতে অলপ ঢাকনি দি লগাই দিয়া তাৰপিছত মেল্ট হৈ যাব তেতিয়া খাই ল'বা ওলাই কেনে হ'ব ৰুকো হ'ব এনেকৈ তুমি এনেকৈ কৰিলে নহ'বতো অলপ টাইম হৈ গ'ল ন চব এতিয়া হৈ গৈছে তুমি নামাই লৈ আহা পটি কাটি আছে ভটি কলত উঠিব সেই চচপা সোমাইছে য়েছ ভেৰি গুড হৈ গ'ল বাহ চফ্ৰিনত চিজিৱালা পাস্তা হৈ গ'ল টেষ্টি হৈছে দেই বহুত টেষ্টি হৈছে খোৱা নাই দেখাতে টেষ্টি লাগি আছে মোৰ সেইটোতে কৈ আছোঁ ৱাও ফাষ্ট ফুডটো বৰ খাব পাৰা ন চাফি স্কুলৰ পৰা আহিছে আগতে তাই এইটোৱে ল'লে ৰেচিপি ল'লে লৈ কেনে আগতে বনাই আছে চব খালি কাপোৰ চেঞ্জ কৰি আহি স্কুলৰ পৰা ইমান লৈ আছে খাব পাৰিবা নাজানো অকণমান কমাই ল'ব খাব পাৰিলেহে লৈ যাবা না পিছত অকণমান কমাই দিওঁ অ'কে হৈছে যিখিনি পাৰিব পিছত আৰু লৈ যাবা আকৌ লয় তোমাৰে হয়তো তুমিতো খাবা না দাদুক অলপ দি আহিবা এই আছে দাদু খাব তলত চবকে এটা টেষ্ট কৰিব দিবা তুমি বনাইছা আজি ফাৰ্ষ্ট টাইম টেষ্টি বনাইছে ইয়ামি টেষ্টি হয় নৌচাফিন ৱাও কালি নৌচাফিনৰ ভিডিঅ'টো চাব দেই চবে মই এতিয়া টিউশ্যন মিছক চাহটো দি থৈ যাওঁ তলত যাম নাফিছা কান্দি আছে শুনা পাই আছোঁ মই তলত মাৰ প্লেট দি থৈ আহিছোঁ আৰু নৌচাফিন যে বনাইছে সেইটো দিলোঁ আৰু পাস্তা বনাইছিল যে এইটো অলপ দি আছোঁ টেষ্টৰ কাৰণে নাই অলপ আছে এইটো এয়া চাওক ইয়াতে নাফিছা ডিনাৰটো মই ৰেডি কৰি ল'লোঁ আৰু তাইক খুৱাই পেলাই তাৰপিছত নৌচাফিনকৈ খানা খুৱাই আমি অলপ সোনকালে হৈ যাম কাৰণ আজি বতৰটো ইমান ভাল নহয় ঠাণ্ডা দি আছে বহুত বাহিৰত বৰষুণৰ পৰি আছে একটোপাল দুই টোপাল কৰি কেনে বৰষুণ পৰি আছে আৰু সোনকালে উঠিব লগা হয় না নৌচাফিনৰ স্কুল খোলা আছে এক্সাম চলি আছে ফাইনেল এক্সাম হয় তাইৰ তো মই নাফিছাক ফাৰ্ষ্টত খুৱাই লওঁ তাৰপিছত নৌচাফিনক খুৱাই আমি একেলগে শুই যাম আৰু তো ইয়াতে মই ভিডিঅ'টো এণ্ড কৰি আছোঁ আপোনালোকে যদি ভাল লাগে মোৰ ভিডিঅ' আপোনালোকে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব তো মই ইয়াতে ৰাখিলোঁ বাই বাই